হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আহিলোঁ আমি দিৰাক পথাৰ। এয়া দিৰাক পথাৰ আৰু দিৰাক পথাৰত আছে আমাৰ মাহী ঘৰ আছে আৰু আমি নিজে ভাত পানী বনাই খাইছোঁহি। এয়া আহি কিনে কেৰাহীটো খুট গ'ল। এয়া আমাৰ বাইদেউ আৰু এয়া হৈছে মহা আৰু ইয়াতে থাকে মাহীহঁতে। ধুনীয়াকৈ খেতি কৰে আৰু বহুত ধুনীয়া হয় খেতি বাতি। এইখিনি চাওকচোন, গোটেই বালিচিয়া মাটি আৰু এয়া হৈছে ৰাজহাঁহ আৰু এইটো হৈছে কুকুৰা গঁৰাল দুটা আছে। এটা গঁৰালত থাকে হাঁহ আৰু এটাত থাকে কুকুৰা। আৰু এয়া হৈছে মহাহঁতৰ চাংঘৰটো আৰু ওচৰতে ধুনীয়াকৈ নিজে ভাত পানী বনাই খাইছোঁহি। খৰিয়ও কোনো আকাল নাই। আহি কিনে জেগাটো খুবেই বেছি ভাল লাগিছে। কিমান ভাল লাগিছে নহয়, মই নিজে মনতে প্ৰকাশ কৰি কিনে ক'ব পৰা নাই। আৰু মাহীয়ে কেতিয়াবা জাকৈও বায় নেকি। আৰু আমাৰ মাহীজনী হৈছিলে এইজনী শাকনি বাৰীত শাক ছিঙিব গৈছে আৰু পিছে পিছে ময়ো গৈছোঁ। কি কি শাক আছে? শাকটো বহুতেই আছে, কিন্তু এতিয়া শাকৰ ছিজনটো গ'ল, আকৌ লগাব লাগিব। এইপিনে মাহীহঁতৰ বাৰী। অঁ গছ বেঙেনা গছজোপা দেখি পাবলৈ টান। বন বহুত হৈ গ'ল এইকেইদিন, যিহেতু বৰষুণ দি আছিলে বেছি। বহুতে বেছি বৰষুণ দিছে। বৰষুণ দিয়াৰ কাৰণে গছবোৰ খুব সোনকালে বাঢ়ি লৈছে আৰু লহপহকৈ। আৰু এইজোপা হৈছে বেঙেনা গছজোপা নাই, গুটিহে বেছি ধৰে। আৰু এইখিনি হৈছে কলম দি দিলে, কলম দি কিনে আকৌ বেঙেনা গুটি ধৰিছে। অঁ আৰু ইয়াত ইমানখিনি বেঙেনা ছিঙি ল'লোঁ। এইখিনি হৈছে বেঙেনা, ডাঙৰ জাতিও নহয়, সৰু জাতি নহয়, মাজু জাতি হয়। আৰু ইমানখিনি মাহীহঁতে কচু লগাই থৈছে চাওকচোন। এইখিনি যদি কচু মাটি এবাৰ চপালে আৰু এইখিনি কচুত কিমান টকা পাব। এইপিনে অকল টকাহে আৰু টকা পায় বোলা নিচিনা। কষ্ট কৰিব পাৰিলে হয়। আৰু যিমানখিনি হাবি দেখিছে নহয় আপোনালোকে, গোটেইখিনি বেঙেনা ৰুই থোৱা আছে। আৰু বেঙেনাৰ ওপৰে ওপৰে এইখিনি হাতী ভেকুৰী ওলাই ল'লে। যিহেতু মাহী আৰু মহা দুটাই কোনপিনে চম্ভালিব, ইপিনে লাগি থাকিলে সিপিনে থাকি যায়। সেইটো কাৰণে ইয়াত গোটেইখিনি বেঙেনা। আমি মুকলিবোৰ ছিঙি আনিলোঁ আৰু যোনবোৰত অকণমান মুকলি হৈ আছে আৰু য'ত মানে বেছি হাবি হৈ আছে, হাবিত নোসোমালৈ সেইখিনি সেনেকৈ বুঢ়া হৈ গৈছে। আৰু কচু মাজে মাজে এয়া হৈছে ৰঙালাও আৰু এইয়া কচু। আৰু মই যেনেকুৱা টিকিৰি মিকিৰি, আমাৰ মাহীও সেনেকুৱাই টিকিৰি মিকিৰিয়ে একেই। অঁ আৰু এয়া আনকমন ছিজনত আনকমন বস্তু। এইখিনি হৈছে লাইশাক ধুনীয়া হৈ আছে খাবৰ কাৰণেও। বুঢ়া হোৱা নাই, কোমলীয়া হৈ আছে। আৰু লগতে এইবোৰ কি আছিলে, গৈ আলু বগাই আছে। আৰু কচুবোৰ এতিয়া ইমান ধুনীয়া মম লগা চাওকচোন। বহুত যাবলৈ ৰাস্তাই নাই আৰু ডাঙৰ হ'বলৈতো আছে। আৰু এয়া কৈছে যেতিয়া কচুখিনি খানিবলৈ হয় বোলে, একদম এটা এটা কচুৱে 2 কেজি 1.5 কেজি হৈ যায়গৈ বুলি কৈছে। যিহেতু বালিচিয়া মাটি বহুতেই ভাল হয়। সেইখিনি হাতী ভেকুৰীখিনি কিবা গছ নিচিনাহে লাগিছে। মাহীয়ে কচুখিনি পুতিয়ে থৈছে। এইখিনি আমি আহি কিনে এতিয়া বুটলি আছোঁ খুতুৰা। কি লাগে, খুতুৰা লাগে না তেলি কচু লাগে না? আৰু তেলি কচু এইবোৰ চাওকচোন, ইমান ধুনীয়া ধুনীয়া ওলাই আছে এইবোৰ তেলি কচু। আমি ইমানে মানে পাহৰি থাকিলোঁ আনিবলৈ, কটাৰী আনিবলৈ পাহৰিলোঁ। এতিয়া আকৌ বাইদেউলৈ ফোন কৰিছোঁ যে কটাৰীখন লৈ আহক। কটাৰী আনিছে। এতিয়া আমি খুতুৰা বুটলি আছোঁ চাওকচোন। খুতুৰা খাই কোনে কোনে ভাল পায় মোৰ নিচিনা? মই খুতুৰা, কচু এইবোৰ জংঘলী শাক খাই বেছি ভাল পাওঁ, যিহেতু জংঘল জেগাত থকা। আৰু আপোনালোকে কোনে কোনে ভাল পায় ক'বচোন। মই কিন্তু খুব ভাল পাওঁ খুতুৰা। কাৰোবাক লাগিলে ক'ব দেই, গৈ কিনে দিব পাৰিম। ইমানহে ডাঠ হৈ জগি আছে। এইবোৰ গোটেইবোৰ খুতুৰাই হয়।